সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 17 মে সন্ধিয়াৰ খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য লিখিব কমেণ্টত। প্ৰথমটো খবৰ যদি আমি চাওঁ, ৰাজ্যত হুৰাহুৰে বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰী। এতিয়া আমি আশা কৰিছিলোঁ যে আগন্তুক সময়ত এই যে মূল্য বৃদ্ধি সেইখিনি হ্ৰাস হ'ব বা মূল্য বৃদ্ধি নহ'বই। আজি যে যেনেকৈ আছিলে বৰ্তমান সময়ত সেইখিনি হৈ থাকিব, কিন্তু এতিয়া দেখা গৈছে যে যিসমূহ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীসমূহ বৃদ্ধি পাইছে। এতিয়া বৃদ্ধি হোৱাৰ বাবে আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ বাবে বহুত বেছি অসুবিধা হৈ পৰিছে। কাৰণ কেলে এই যি বৃদ্ধি হোৱাৰ লগে লগে দৈনন্দিন জীৱনত নিতৌ কাম কৰা যিসকল শ্ৰমিক আছে বা যিসকলে কাম কৰে দৈনিক মজুৰি, তো তেওঁলোকে কেনেদৰে এখন ঘৰ পোহপাল দিব বা এই যে বৃদ্ধিৰ ক্ষেত্ৰত এতিয়া প্ৰতিটো দিশতে যদি আমি চাওঁ, দৰৱৰ পৰা বা অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা এইখিনি বৃদ্ধি হ'লে আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ বহুত লোকচান হ'ব বা আমাৰ দৰে জনসাধাৰণৰ বহুত বেছি কষ্ট হ'ব। এইখিনি ক্ষেত্ৰত যাতে আগন্তুক সময়ত এই যে মূল্য বৃদ্ধি যাতে ৰোধ হয়, যাতে মূল্য বৃদ্ধি নহয়, সেইটোৱে বহুতে আশা কৰিছে। আমি আশা কৰিছোঁ যাতে মূল্য বৃদ্ধি হ'ব নালাগে। কাৰণ কেলে কোনোবা ঘৰত কাৰোবাৰ ঘৰত চাকৰি আছে, কোনোবাই ডাঙৰ ব্যৱসায় কৰে, তেওঁলোকৰ টকা পইচা আছে, কিন্তু বিশেষকৈ আমাৰ যি শ্ৰেণীৰ লোকসকল আছে, ধৰি লওক দৈনিক আমি দিন হাজিৰা কৰিব লাগে বা ইটো কৰি চলিব লগা হয়, এই লোকসকলৰ বাবে বহুত বেছি কষ্টকৰ হ'ব প্ৰতিটো দিন চলাই নিয়াত। নেক্সটটো খবৰ যদি আমি চাওঁ, উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এতিয়া উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ক্ষেত্ৰতো যিহেতু পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে নিৰ্বাচনৰ পূৰ্বতে যে উচ্ছেদ প্ৰক্ৰিয়া কেতিয়াও থমকি নৰয়, উচ্ছেদ চলি থাকিব, উচ্ছেদ কৰা হ'বই। যি যেনেকৈ নহ'লেও উচ্ছেদ মানে যি চৰকাৰী মাটিত অবৈধভাৱে দখল কৰি আছে, সেই অবৈধ মাটি যেতিয়ালৈকে এক ইঞ্চিও আমি খালী কৰিব নোৱাৰোঁ তেতিয়ালৈকে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। আৰু এইটো কথা কৈছে যে যোৱা সময়ত আমি 1.5 লাখ ভূমিত উচ্ছেদ চলাইছিলোঁ, এইবাৰ আমি কিমান কৰিম, 5 লাখ ভূমিত 4-5 লাখ ভূমিত আমি উচ্ছেদ চলাম। আৰু এই প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ গৈছে আৰু আমি আৰম্ভ কৰিম। আৰু অতি সোনকালে এই সত্ৰ মাটি হওক, য'ত যি যেনেদৰে আছে, আমি সকলোখিনি উচ্ছেদ কৰিমেই। নেক্সটটো খবৰ যদি আমি চাওঁ, দুলীয়াজানত অসম চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী ৰামেশ্বৰ তেলীক উষ্ম আদৰণি। এতিয়া যিহেতু গৃহ সমষ্টিলৈ তেওঁ গৈছে, গৃহ সমষ্টিত তেওঁক উষ্ম আদৰণি জনাইছে ৰাইজে। আৰু এইবাৰ ৰাইজে যেনেদৰে বিজেপিক আঁকোৱালি ল'লে, আমি হয়তো সেইখিনি দেখিছোঁ, 100-200 আসন পাইছে NDA। তো এইখিনি ক্ষেত্ৰত এতিয়া ৰাইজে যিদৰে আশা কৰিছে চৰকাৰৰ পৰা বা যিদৰে কাম কৰিব বুলি, সেইখিনি দিব পাৰে নহয় আগন্তুক সময়ত সেইখিনি গম পোৱা যাব। আৰু এইখিনি ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই যি আমি প্ৰতিশ্ৰুতিসমূহ দিছিলোঁ ৰাইজক, আমি সেইখিনি কাম কৰিম আৰু ৰাইজে যিটো বিচাৰে আমি তেনেদৰে কাম কৰি যাবলৈ চেষ্টা কৰিম। এই 5 বছৰটো ৰাইজৰ বাবে আমি কাম কৰি যাম। এতিয়া দুলীয়াজানত অসম চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী ৰামেশ্বৰ তেলীক উষ্ম আদৰণি জনোৱা দেখা যায়। নেক্সটটো খবৰ যদি আমি চাওঁ, নগাঁৱৰ পিছত কামৰূপত ডকাইতৰ সন্ত্ৰাস। এতিয়া এই অসমত আমাৰ কি হৈছে, সন্ত্ৰাসবিলাক বহুত সৃষ্টি কৰিছে, ডকাইতে চুৰ ডকাইত মাৰপিট এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহিছে। আৰু এইখিনি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, আৰক্ষীয়ে সেই ক্ষেত্ৰতো তেনেদৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু আমি যদি দেখা পাওঁ তেনেহ'লে নগাঁৱত যিটো ঘটনা হ'ল এতিয়া তাৰপিছত এতিয়া কামৰূপত আকৌ তেনেদৰে এক ডকাইতৰ সন্ত্ৰাস সৃষ্টি হৈছে। আৰু এইখিনি ক্ষেত্ৰত প্ৰশাসনে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই যে চুৰ ডকাইত কিবা মৰামৰি এইবিলাক সঁচাকৈ বেছি বৃদ্ধি হোৱা দেখা গৈছে অসমত প্ৰায় এইকেইদিন। নেক্সটটো খবৰ হৈছে, আপোনালোকে বহুতে জানিব বিচাৰিছিলে যে চৰকাৰী ঘৰৰ ক্ষেত্ৰত, চৰকাৰী ঘৰ কি হ'ব কি নহ'ব, চৰকাৰী ঘৰ পাম নাপাম বা এইখিনি ক্ষেত্ৰত কেতিয়ালৈ দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে যে 15 লাখ চৰকাৰী ঘৰ আহিবলৈ গৈ আছে, কোনসকলে পাব কি হ'ব। এতিয়া আপোনালোকক এইখিনিতে জনাব বিচাৰিছে যে যিসকলে জিঅ'টেক কৰিছিলে, আপোনালোকে জিঅ'টেক কৰাৰ পাছত যাৰ লিষ্টত নাম আহিলে সেইসকলে আগন্তুক সময়ত চৰকাৰী ঘৰ পাবলৈ গৈ আছে আৰু অতি সোনকালে আপোনালোকে পাব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে চৰকাৰী ঘৰ অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰিব। কেন্দ্ৰৰ পৰা অনুমোদন পোৱাৰ পিছৰ পৰাই পৰ্যায়ক্ৰমে এই সকলোখিনি কাম কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু অৰ্থাৎ এতিয়া আপোনালোকে চৰকাৰী ঘৰ অতি সোনকালে পাবলৈ গৈ আছে। নেক্সটটো খবৰ যদি আমি চাওঁ, HSC স্কুটি আপোনালোকে আমি যদি চাওঁ তেনেহ'লে কিমান শতাংশত দিব। এতিয়া তোমালোকে বহুতে প্ৰশ্ন কৰি আছিলে HSC স্কুটি পাবলৈ কিমান শতাংশ পাব লাগিব। এতিয়া বহুতে কৈছে 60% দিবনে, 75% দিবনে, 80% দিব। এতিয়া যদি মই তোমালোকক কওঁ যে HSC স্কুটি দিয়াৰ ক্ষেত্ৰত আগন্তুক সময়তে সকলোখিনি নিৰ্ধাৰণ কৰিব। এতিয়া কোনো ধৰণৰ এতিয়ালৈকে HSC স্কুটি কোনসকলক দিব, কিমান নম্বৰ পালে দিব, কেতিয়ালৈ দিব, এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই। এতিয়া
21 তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তেতিয়াই তোমালোকৰ বাবে ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে আৰু তেতিয়াই তোমালোকে গম পাবা এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি খবৰ অহা নাই নেক্সট খবৰ যদি আমি চাওঁ ডিব্ৰুগড় কৃত্ৰিম বান হয় ডিব্ৰুগড়ত কৃত্ৰিম বান হৈছে দূৰদৰ্শন কেন্দ্ৰ সন্মুখভাগ ডুব গৈছে এতিয়া সেইবাবে প্ৰশাসনে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে কেনেদৰে সেইসমূহ কৃত্ৰিম বানৰ পৰা ৰক্ষা পাব পাৰি নলাল নৰ্দমা সেইখিনি চফা কৰাৰ পৰা ইত্যাদি তো এই সকলোখিনি ক্ষেত্ৰত পদক্ষেপ লোৱা দেখা গৈছে এতিয়া ডিব্ৰুগড়ত কৃত্ৰিম বান আৰু দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখভাগ ডুব যোৱা দেখা গৈছে মৰাণৰ খোৱাঙত নিশা পচন্দ ধুমুহা বৰষুণ আৰু এই যে ধুমুহা বৰষুণ এতিয়া বাৰিষা হোৱাৰ লগে লগে বহুত বেছি হ'বলৈ ধৰিছে আৰু এই এনেকুৱা ধৰণৰ পচন্দ ধুমুহা বৰষুণ অহাৰ লগে লগে আপোনালোকে সাৱধানে থাকিব কাৰণ কেলে কাৰ কেতিয়া কি হৈ যায় কোনো সেইখিনি ক'ব নোৱাৰে মুহূৰ্ততে চব চাৰিওফালৰ পৰা মোহাৰি লৈ যায় প্ৰকৃতিয়ে তো সেইবাবে আপোনালোকে এনেধৰণৰ বতাহ ধুমুহা আহিলে সাৱধানে থাকিব আৰু মৰাণৰ যি খোৱাঙত ধুমুহা হ'ল তাত বহুতো ক্ষয়ক্ষতি হোৱা তেনেদৰে খবৰবিলাক আহি আছে নেক্সট খবৰ হৈছে গুৱাহাটীবাসী ৰাইজৰ বাবে সুখবৰ শীঘ্ৰে মুকলি হ'ব কি হ'ব লাল গণেশ পৰা চাইকেল ফেক্টৰী সংযোগী উৰণ হেতু এতিয়া এইখিনি ক্ষেত্ৰত এই চলিত মাহতে এই উৰণ হেতু মুকলি হোৱাৰ কথা এইখিনি উল্লেখ কৰা দেখা গৈছে হয় গুৱাহাটীবাসীৰ বাবে বহুত বেছি সুখবৰ শীঘ্ৰে মুকলি হ'ব লাল গণেশ পৰা চাইকেল ফেক্টৰী সংযোগী উৰণ হেতু এইখিনি ক্ষেত্ৰত অতি সোনকালে মুকলি কৰি দিয়া হ'ব বুলি কোৱা হৈছে নেক্সট খবৰ যদি আমি চাওঁ কাজিৰঙা ৰাজপথত খিলখিলা হাঁহিছে এজাৰ সোণাৰু কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুলে এতিয়া যি কাজিৰঙা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তো যদি আমি পৰিৱেশটো চাওঁ এতিয়া প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ আমি যদি চাওঁ এতিয়া তাত কি হৈছে প্ৰকৃতিয়ে খিলখিলা হাঁহিছে আমি যদি চাওঁ তেনেহ'লে সোণাৰু ফুলিছে এজাৰ ফুলিছে কৃষ্ণচূড়া ফুলিছে আৰু ৰাধাচূড়া ফুলিছে তো প্ৰকৃতিয়ে যিবিলাক সৃষ্টি কৰিছে সঁচাকৈ বহুত বেছি মোহনীয় নেক্সট খবৰ হৈছে এইবাৰ স্থায়ীভাৱে কংগ্ৰেছত লাগিল মিয়াৰ দল মোহৰ তো চিল মোহৰ লগা কথা কৈছে এইখিনি মজিবুৰ ৰহমান ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ স্থায়ীভাৱে কংগ্ৰেছত লাগিল মিয়াৰ দলৰ মোহৰ তো এনেদৰে কটাক্ষ কৰা দেখা গৈছে এনেদৰে কথা উল্লেখ কৰিছে যে মজিবুৰ ৰহমান ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ স্থায়ীভাৱে কংগ্ৰেছত লাগিল মিয়া দলৰ মোহৰ নেক্সট খবৰ হৈছে বিদেশৰ মাটিটো প্ৰধানমন্ত্ৰীৰ মুখত ই ফৰ আছাম তো যিহেতু তেওঁ নিউজিলেণ্ডত আছে আৰু তাত গৈও এনে লাগিছে যে মই অসমতে আছোঁ বা ভাৰতবৰ্ষতে আছোঁ তো তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে মই পাহৰি গৈছিলোঁ যেন মই নিউজিলেণ্ডত আছোঁ আৰু এতিয়া তাত প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ'ল তেওঁ এইখিনি বক্তব্য কৰিলে যে অসমৰ কথাও উল্লেখ কৰা দেখা গৈছে নেক্সট খবৰ হৈছে কংগ্ৰেছ মুছলিম লীগত দলপতি কোন হ'ব সেয়া ক'ব লাগেনে দিগন্ত কলিতা ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া কংগ্ৰেছ মুছলিম লীগত দলপতি কোন হ'ব তাক লৈ আমি কি ক'ব লাগে সেইখিনি ক'ব লাগেনে বুলি তেনেদৰে প্ৰশ্ন কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ আমি দ্বিতীয় দিনাও চলিল উচ্ছেদ আমিনগাঁও নুমলী জলাহত তো এতিয়া হয় আজিও দ্বিতীয় দিনাও উচ্ছেদ তেনেদৰে প্ৰক্ৰিয়া চলা দেখা গ'ল যি আমিনগাঁও নুমলী জলাহত তো আজি 17 মে সন্ধিয়াৰ খবৰ এইকেইটাই আছিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ যাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা কৰে বাই